আমাৰ জীৱনত দুৰ্বলতাৰ কথা ভাবি থাকিলে দুৰ্বলতা দূৰ নহয়। শক্তিৰ কথা ভাবিলেহে দুৰ্বলতা দূৰ হয়। দুৰ্বলতাই আমাক বান্ধি ৰাখে। দুৰ্বলতাৰ ফলত আমি কেৱল সমস্যাটোহে চাই থাকোঁ, সমাধানটো নাচাওঁ। শক্তিৰ কথা ভাবিলে মনত সাহস আহে, মগজুৱে সমাধান বিচাৰিবলৈ আৰম্ভ কৰে। মানুহৰ দুৰ্বলতা থাকেই। দুৰ্বলতাক দূৰ কৰিবলৈ হ'লে শক্তিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, নদীৰ মাজত থকা শিল এচটাক আমি ভাঙো বুলি ভাঙিব নোৱাৰোঁ, কাৰণ আমি দুৰ্বলতাক প্ৰশ্ৰয় দি নোৱাৰোঁ বুলি মনত বান্ধি লওঁ। কিন্তু পানীয়ে নিজৰ দুৰ্বলতা চোৱা নাই, নিজৰ বৈ যোৱা শক্তিটোকে ব্যৱহাৰ কৰিছে আৰু এনেকৈ বৈ বৈ শিলত পানীয়ে খুন্দা মাৰোঁতে শিলটো এদিন ভাঙি ক্ষয় গৈ ভাঙি শেষ হৈ যায়। সেইকাৰণে আমি জীৱনত দুৰ্বলতাক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। শক্তিক আমি প্ৰশ্ৰয় দি আমাৰ জীৱনটো আগুৱাই যাবলৈ যত্ন কৰিব লাগে। ধন্যবাদ।